রণক্ষেত্র কার্বি আংলং মুখ্য নির্বাহীর পৈতৃক আবাসে অগ্নিসংযোগ পরিস্থিতি নিয়ন্ত্রণে পুলিশের গুলি উত্তপ্ত পাহাড়ি জেলা কার্বি আংলং সোমবার প্রতিবাদী জনতা এবং পুলিশের খণ্ডযুদ্ধে রণক্ষেত্রে চেহারা নিল ডঙ্কামকাম এলাকা গত ১৫ দিন ধরে কার্বি আংলংয়ের একাধিক সংগঠন বিভিন্ন দাবিতে আন্দোলন চালিয়ে আসছিল রবিবার পুলিশ এক প্রতিবাদীকে আটক করার পর থেকেই ক্ষোভ চরমে পৌঁছায় সোমবার উত্তেজিত জনতা কার্বি আংলং স্বায়ত্তশাসিত পরিষদের মুখ্য নির্বাহী সদস্য তুলিরাম রংহাংয়ের ডঙ্কামকাস্থিত পৈতৃক বাড়িতে ঢোকার চেষ্টা করলে পরিস্থিতি হাতের বাইরে চলে যায় পুলিশ প্রতিবাদীদের বাধা দিতে গেলে দুপক্ষের মধ্যে তীব্র ধস্তাধস্তি শুরু হয় পরিস্থিতি নিয়ন্ত্রণে আনতে পুলিশ শূন্যে গুলি চালাতে বাধ্য হয় পুলিশের বাধা টপকে একদল উত্তেজিত প্রতিবাদী তুলিরাম রংহাংয়ের বাড়িতে আগুন লাগিয়ে দেয় বর্তমানে এলাকায় থমথমে পরিস্থিতি বিরাজ করছে পিজিআৰ বিজাৰৰ থাকা বসবাস কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে সেইমতে তেওঁলোকে তাত এভিকশ্যন কৰিব লাগে বুলি কৈছে সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছো আৰু অল পলিটিকেল পাৰ্টি ৰাজনীতি দল সংগঠন তেখেতসকলৰ আলাপ আলোচনা কৰি আমি এভিকশ্যন কৰিম বুলি আমি সিদ্ধান্ত লৈছো সিদ্ধান্ত মতে আমি পিজিআৰ বিজাৰৰ মাটি বসবাস কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিয়া চৰকাৰী কামৰা 11 জনৰ লগে লগে তেওঁলোকৰ আমি চাকৰিৰ পৰা আমি টাৰ্মিনেট কৰিম ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নোটিছ দিলো যে আপোনালোকে 15 ডেজৰ ভিতৰত পিজিআৰ বিজাৰত থকা বসবাসকলে ইয়াৰ পৰা যাব লাগে আমি এভিকশ্যন কৰিম কিন্তু সেই নোটিছ দিয়াৰ পিছত তাত বসবাস কৰা মানুহবিলাকে হাইকোৰ্টৰ PIL কেছ দিয়া হৈছে PIL কেছ চলি আছে এতিয়ালৈকে PIL কেছ দিয়াৰ পিছত আমিও লাগি আছো কেছ জিকিবৰ কাৰণে কিন্তু কেছটো এতিয়ালৈকে চলি আছে কেছ চলি থকা সময়তো এভিকশ্যনটো কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে যে হাংগাই ষ্ট্ৰাইক কৰিছে হাংগাই ষ্ট্ৰাইক কৰি আমি আপত্তি কৰা নাই কিন্তু আমি কৈছো যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰে ৰিটেনো আমি দিছো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ৰিটেন দিছো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছো যে আলোচনা কৰিম আপোনালোকে আহক আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছো কাউন্সিল কনফাৰেন্সত কিন্তু তেওঁলোকৰ আহা নাই যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মোৰ ঘৰলৈকে তেওঁলোকে টাৰ্গেট কৰিলে গাঁৱৰ মানুহবিলাকৰ আহিছে আহি বাধাও দিছে কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে জ্বলাই দিছে এটা ঘৰটো আছে নেকি দুটা ঘৰটো জ্বলাইছে সকলোৱে দল সংগঠন মই অনুৰোধ কৰিছো কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছো বুদ্ধিজীৱীক অনুৰোধ কৰিছো যাতে কাৰ্বি আংলঙৰ এনেকা ঘটনা যাতে নহয় তাকে শান্তি থাকক তাৰ কাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিছো